নমস্কাৰ মজিত আপোনালোকে চাবলৈ আৰম্ভ কৰিছে এছামিছ অলপ ইউটিউব চেনেল। বন্ধুসকল লগতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, পঞ্চফুটত বিলীন হল চিডিএছ বিপিন ৰাৱতৰ লগতে পত্নী মধুলিকা ৰাৱতৰ নশ্বৰ দেহ। যেতিয়ালৈকে আকাশত জনবিলি থাকিব তেতিয়ালৈকে অমৰ হৈ ৰ'ব বিপিন ৰাৱাত। এই ধ্বনিৰ মাজেৰে পঞ্চফুটত বিলীন হল চিডিএছ বিপিন ৰাৱাত আৰু তেওঁৰ পত্নী মধুলিকা ৰাৱতৰ নশ্বৰ দেহ। শুকুৰবাৰে বিয়লি নতুন দিল্লীৰ ব্ৰাৰ স্কোৱাৰ শ্মশানত সম্পূৰ্ণ সামৰিক মৰ্যাদাৰে ৰাৱাত দম্পতীৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয়। সামৰিক বাহিনীয়ে 17টা টপ ধ্বনিৰে বিপিন ৰাৱাতক শেষ বিদায় জনায়। এই শেষকৃত্য অনুষ্ঠানত উপস্থিত আছিল দেশ বিদেশৰ বহু গণ্যমান্য ব্যক্তি। পৰৱৰ্তী খবৰ, গৰুসুটিৰ উচ্ছেদ প্ৰসংগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক মন্তব্য। 83ত গৰুসুটিৰ ভূমিত নৃশংস হত্যা কৰা হৈছিল অসমীয়া যুৱকক। 21ত সেই হত্যাৰ অলপ হ'লে প্ৰতিশোধ লোৱাত সক্ষম হ'ল অসমীয়া। এতিয়াও বিপদৰ ডংকা চাৰিওফালে বাজি আছে। এই বিস্ফোৰক মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। গৰুসুটিৰ প্ৰসংগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক মন্তব্য। 83ত গৰুসুটিৰ ভূমিত নৃশংসভাৱে হত্যা কৰা হৈছিল অসমীয়া যুৱকক। 21ত সেই হত্যাৰ অলপ হ'লেও প্ৰতিশোধ লোৱাত সক্ষম হ'ল অসমীয়া। এতিয়াও বিপদৰ ডংকা চাৰিওফালে বাজি আছে। অসমৰ আকাশখনক আজিও কলীয়া মেঘে আবৃত্ত কৰি ৰাখিছে। যোনে জাতিটোৰ হৈ কাম কৰিব খোজে তেওঁলোককে শেষ কৰি নিকৃষ্ট ষড়যন্ত্ৰ কৰি থকা হৈছে। দেশ আৰু বিদেশৰ বাওঁপন্থীসকলেও আহি আমাৰ অসমৰ বিৰুদ্ধে কথা কয়, তেতিয়া এই প্ৰতিকূলতা আৰু বাঢ়ি যায়। গৰুসুটিত যেতিয়া উচ্ছেদ হ'ল তেওঁলোকে তেতিয়া সঁচা কথাবোৰ নিলিখিলে। গৰুসুটিৰ মাটি অসমীয়া মানুহৰ মাটি আছিল। গৰুসুটিত যে 4000 বছৰ পুৰণি এটা শিৱ মন্দিৰ আছিল। গৰুসুটিৰ শিৱ মন্দিৰৰ পুৰোহিতজনক হানি ঘুচি হত্যা কৰা হৈছিল। গৰুসুটিৰ শিৱ মন্দিৰৰ পুৰোহিতৰ পত্নীক জোৰ জুলুমকৈ ধৰ্ম পৰিৱৰ্তন কৰা হৈছিল। সেই কথাবোৰ ৰাষ্ট্ৰীয় বিদেশী মিডিয়াই আমাৰ হৈ নিলিখিলে। গৰুসুটিৰ ভূমিত অসমৰ যুৱকক হানি ঘুচি হত্যা কৰাৰ কথা অসমৰ ৰাইজৰ মনৰ কথাও নিলিখিলে। 1979 চনত অসমীয়াৰ আগত যিমান প্ৰত্যাহ্বান আছিল তাতকৈ আজি বেছি প্ৰত্যাহ্বান আছে। 1979 চনত যদি ছ'চিয়েল মিডিয়া থাকিলেহেঁতেন তেতিয়া অসম আন্দোলনৰ কথা বৰ্বৰভাৱে লিখিলেহেঁতেন। গৰুসুটিৰ প্ৰসংগত এই বিস্ফোৰক মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ ভূমি কেলেংকাৰীক লৈ সৰব অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ। লুৰিণজ্যোতি গগৈৰ ভাষ্য, এটা পৰিয়ালৰ পৰা অসমৰ সমগ্ৰ ভূমি দখলৰ প্ৰচেষ্টা চলিছে। ৰাজনৈতিক পৃষ্ঠপোষকতাত অসমৰ সৰ্ববৃহৎ কেলেংকাৰীটো সংঘটিত হৈছে। কিন্তু এশগুৰু মাৰিলে বাঘৰ মৰণ। অসমৰ মূল সুঁতিৰ সংবাদ মাধ্যমকো চোকা সমালোচনা লুৰিণজ্যোতি গগৈৰ। দ্য ক্ৰছ কাৰেণ্ট আৰু দ্য উয়াৰে মুকলি কৰা RBS পেপাৰছক লৈ সৰব লুৰিণজ্যোতি গগৈ। অসমৰ ইতিহাসৰ সৰ্ববৃহৎ ভূমি কেলেংকাৰীক লৈ আজি পুনৰ সৰব হ'ল লুৰিণজ্যোতি গগৈ। অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় শ্বহীদ দিৱসৰ অনুষ্ঠানত ভূমি কেলেংকাৰীক লৈ এইদৰে বক্তব্য ৰাখিলে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে। বন্ধুসকল, তাৰপিছৰ 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, APSCৰ মূল পৰীক্ষাৰ পৰা আঁতৰিল অসমীয়া ভাষাৰ প্ৰশ্ন কাকত। অসমীয়া ভাষাৰ লগতে বড়ো বাংলা ভাষাৰো দিব নালাগে পৰীক্ষা। গুৱাহাটী উচ্চ ন্যায়ালয়ত গুৰুত্বপূৰ্ণ শুনানি। 2022 জানুৱাৰীত হ'বলগীয়া APSCৰ মূল পৰীক্ষাত পৰীক্ষাৰ্থীসকলে দিব নালাগে অসমীয়া ভাষাৰ প্ৰশ্ন কাকতৰ পৰীক্ষা। অসমীয়া ভাষাৰ লগতে বড়ো বাংলা ভাষাৰ পৰীক্ষা দিব নালাগে পৰীক্ষাৰ্থীয়ে। উল্লেখযোগ্য যে APSC পৰীক্ষাৰ 1989 চনৰ নিয়ম সলনি কৰি 2019 চনত মুঠ 6টা জিলাৰ পৰীক্ষাৰ্থীৰ বাবে বাধ্যতামূলক কৰিছিল 300 নম্বৰৰ বিশেষ লেংগুৱেজৰ প্ৰশ্ন কাকত। আনহাতে এই বিষয়ত অনুত্তীৰ্ণ পৰীক্ষাৰ্থীসকলে মূল পৰীক্ষাতো উত্তীৰ্ণ নহৈছিল। 24 নৱেম্বৰত বঙাইগাঁও কেবিনেটত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে এই প্ৰশ্ন কাকতক লৈ গ্ৰহণ কৰিছিল সিদ্ধান্ত। কিন্তু এই প্ৰশ্ন কাকতখন প্ৰত্যাহাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ত গোচৰ তৰিছিল একাংশ পৰীক্ষাৰ্থীয়ে। ইয়াৰ পাছতে শুকুৰবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে এই সিদ্ধান্ত গ্ৰহণ কৰে। পৰৱৰ্তী খবৰ, ৰাজ্যত এক ভয়ংকৰ অঘটন। বন্যহস্তী খেদিবলৈ কৰা গুলীচালনাত মৃত্যু 2 বছৰীয়া কণমানিৰ। গুলীবিদ্ধ হৈ আহত মাতৃ। ৰাজ্যত অব্যাহত আছে হাতী মানুহৰ সংঘাতৰ ভয়াৱহ ৰূপ।
ইয়াৰ মাজতে বকৰ বন্দাপাৰা চেখাদাৰীত সংঘটিত হৈছে এক অঘটন। বন্যহস্তী খেদিবলৈ কৰা গুলীচালনাত মৃত্যু হৈছে এগৰাকী 2 বছৰীয়া কণমানিৰ। গুলীবিদ্ধ হৈ আহত হৈছে মাতৃ। জানিব পৰা মতে বনৰীয়া হাতী খেদিবলৈ কৰা গুলীচালনাত গুলীবিদ্ধ হয় মাতৃ আৰু এগৰাকী কণমানি কন্যা সন্তান। কিন্তু কন্যা সেউটিৰ পিছত সেই গুলীৰ আঘাততেই প্ৰাণ হেৰুৱায়। কন্যাটিৰ নাম আৰবি দৈমাৰী, বয়স মাত্ৰ 2 বছৰ। আনহাতে আঘাতপ্ৰাপ্ত মহিলাগৰাকী মালবিকা দৈমাৰী, বয়স 25 বছৰ। মাতৃৰ ডিঙিত আঘাত কৰিছে বন বিভাগৰ গুলীয়ে। ততাতৈয়াকৈ মাতৃগৰাকীক হাস্পতাললৈ প্ৰেৰণ কৰে স্থানীয় লোকে। পৰৱৰ্তী খবৰ, আগন্তুক এপ্ৰিল মাহৰ পৰা শিক্ষাৰ্থীয়ে পাব বিনামূলীয়া মটৰচাইকেল আৰু স্কুটাৰ। ছাত্ৰ ছাত্ৰীক চৰকাৰে দিব পকেট খৰচ। মৰিগাঁও কলেজতে বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। এপ্ৰিলত ভাগিনহঁতে পাব মটৰচাইকেল, কলেজীয়া ছাত্ৰই পাব 2চকীয়া বাহন। মৰিগাঁও কলেজত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই বৃহৎ ঘোষণা। এই ঘোষণাৰ পিছতে উৎফুল্লিত হৈ পৰিছে শিক্ষাৰ্থীসকল। কলেজীয়া ছাত্ৰ ছাত্ৰীক পকেট মানি দিব হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। অৰ্থাৎ কেৱল বাইকেই নহয়, কলেজলৈ অহা যোৱা খৰচো দিব মামাই। এপ্ৰিল মাহতে সিদ্ধান্ত ল'ব কেতিয়া মটৰচাইকেল প্ৰদান কৰা হ'ব। শিক্ষাৰ্থীৰ কাৰণে চৰকাৰে চিন্তা কৰিছে বুলি প্ৰকাশ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। দৰিদ্ৰ আৰু মধ্যবিত্ত শিক্ষাৰ্থীৰ পঢ়াৰ ক্ষেত্ৰত অহা প্ৰাচীন নাইকিয়া হৈ পৰিব, এইদৰে মন্তব্য কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ, নাগৰিকত্ব সংশোধনী আইন চমুকৈ গৃহীত হোৱাৰ 2 বছৰ সম্পূৰ্ণ হ'ল, কিন্তু এতিয়াও কাৰ্যকৰী হোৱা নাই বিতৰ্কিত আইনখন। 2019 চনৰ ডিচেম্বৰৰ 9 তাৰিখে লোকসভাৰ মজিয়াত গৃহীত হৈছিল বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়ক। ডিচেম্বৰৰ 11 তাৰিখে ৰাজ্যসভাত গৃহীত হৈ আইনৰ ৰূপ লৈছিল বিধেয়কখনে। ডিচেম্বৰৰ 12 তাৰিখে ৰাষ্ট্ৰপতিৰ অনুমোদন লাভ কৰিছিল আইনখনে। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এখন ৰাজপত্ৰিত জাননী জাৰি কৰি আইনখন 2020 চনৰ জানুৱাৰী 10 তাৰিখৰ পৰা কাৰ্যকৰী হোৱা বুলি ঘোষণা কৰিছিল। আইনখন আজি 2 বছৰ অতিক্ৰম কৰিলে, কিন্তু এতিয়াও কাৰ্যকৰী হোৱা নাই। কাৰণ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এতিয়াও সম্পূৰ্ণ কৰা নাই আইনখন কাৰ্যকৰী কৰিবলৈ প্ৰয়োজনীয় বিধি। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে বিধি প্ৰস্তুত কৰিবলৈ লোকসভা আৰু ৰাজ্যসভাৰ কমিটি অন ছবঅৰ্ডিনেট লেজিছলেশ্যনৰ পৰা 2022 চনৰ জানুৱাৰী 9 তাৰিখলৈকে সময় লৈ থৈছে। বৃহস্পতিবাৰে কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা উন্নয়ন মন্ত্ৰী মুখতাৰ আব্বাছ নাকভিয়ে লোকসভাৰ মজিয়াত প্ৰণয়ন সন্দৰ্ভত এক প্ৰশ্নৰ উত্তৰ দি আইনখনৰ সাংবিধানিক বৈধতাৰ প্ৰশ্ন তুলি উচ্চতম ন্যায়ালয়ত গোচৰ চলি আছে বুলি কৈ বিষয়টো এৰাই চলে। আইনখনৰ বিৰুদ্ধে অসমৰ লগতে সমগ্ৰ ভাৰতত বহু দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছিল। অসমত অনুষ্ঠিত প্ৰতিবাদত পুলিচৰ গুলীত 5জন লোকৰ মৃত্যু হৈছিল। এই প্ৰতিবাদত সমগ্ৰ ভাৰতত 83জনকৈ লোক নিহত হৈছিল। ইয়াৰ উপৰিও বহুকেইখন ৰাজ্য চৰকাৰে সংবিধানৰ অনুচ্ছেদ 131ৰ অধীনত আইনখনৰ বৈধতাৰ ওপৰত প্ৰশ্ন তুলি উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছে। আইনখন কাৰ্যকৰী নোহোৱাৰ কাৰণে উচ্চতম ন্যায়ালয়ত শুনানি আৰম্ভ হোৱা নাই। নাগৰিকত্ব সংশোধনী আইনে চুবুৰীয়া বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ পৰা ধৰ্মীয় অত্যাচাৰৰ বলি হৈ ভাৰতলৈ পলায়ন কৰা লোকসকলক নাগৰিকত্ব প্ৰদান কৰাটো সুনিশ্চিত কৰে। পৰৱৰ্তী খবৰ, 31 ডিচেম্বৰৰ পূৰ্বে ৰাজ্যৰ 40,000 পদপথৰ ব্যৱসায়ীয়ে লাভ কৰিব ঋণ। কোভিড কালত ক্ষতিগ্ৰস্ত হোৱা 40,000 পদপথৰ ব্যৱসায়ীয়ে ডিচেম্বৰৰ ভিতৰত 100% ঋণ লাভ কৰিব বুলি মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কোভিড সৃষ্ট পৰিৱেশত বিপৰ্যয়ৰ সন্মুখীন হোৱা পদপথৰ ব্যৱসায়ীসকলৰ বাবে ৰাজ্য চৰকাৰে মুকলি কৰিছিল PM ষ্ট্ৰীট ভেণ্ডৰ নিধি। এই নিধিৰ জৰিয়তে ঋণৰ বাবে প্ৰায় 40,000 ব্যৱসায়ী আবেদন কৰিছে আৰু ইয়াৰে 17,000ক ইতিমধ্যে ঋণ প্ৰদান কৰা হৈছে। এই আঁচনি অনুসৰি প্ৰথম পৰ্যায়ত 10,000 আৰু 10,000 ঘূৰাই দিলে দ্বিতীয় পৰ্যায়ত লাভ কৰিব 20,000 টকা। 20,000 টকা ঘূৰাই দিলে তৃতীয় পৰ্যায়ত লাভ কৰিব 50,000 টকা। আজি মুখ্যমন্ত্ৰীয়ে অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত বেংকৰ বিষয়াসকলৰ লগত বৈঠকত বহি ডিচেম্বৰৰ ভিতৰত সকলোকে ঋণ প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়ে। বৰ্তমানলৈকে অসমত 10,000 টকা ঋণ পোৱা 800গৰাকী ব্যৱসায়ীয়ে ঋণ ঘূৰাই দিছে। বৈঠকত মুখ্যমন্ত্ৰীৰ লগতে উপস্থিত থাকে মন্ত্ৰী অশোক সিংহল, বিত্তমন্ত্ৰী অজন্তা নেওগ আৰু ৰাজ্যৰ মুখ্য সচিব জিষ্ণু বৰুৱা।